Hello. আজি মই তোমালোকৰ লগত ডিসকাস কৰিম the decomposition of price effect into income effect and substitution effect. আমি already what is price effect, what is income effect and what is substitution effect. ডৰ ফল কি, আই ফল কি আৰু প্ৰতিকল্পন ফল কি সেই বিষয়ে আমি আলোচনা কৰিছিলো আৰু আজি আমি দেখাম যে price effect equal to income effect plus substitution effect. অৰ্থাৎ আই ফল আৰু প্ৰতিকল্পন ফলৰ সমষ্টিটোৱে হৈছে ডৰ ফল। তাৰ আগতে মই এবাৰ ৰিভাইজ কৰি লৈছো what is price effect. Price effect is the change in consumption pattern due to change in the price of a commodity when income of the consumer remains constant. উপভোক্তাজনৰ আয় স্থিৰে থকা অৱস্থাত একে থকা অৱস্থাত এটা দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনৰ বাবে উপভোক্তাজনৰ উপভোগৰ যি পৰিৱৰ্তন হয় তাকে আমি দৰ ফল বুলি ক'ব পাৰো। Second হৈছে income effect বা আই ফল। আই ফল মানে হৈছে the change in consumption pattern due to change in the income of the consumer when price of the commodity remains constant. দ্ৰব্যৰ দৰ একে থকা অৱস্থাত উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে উপভোগৰ যি পৰিৱৰ্তন হয় তাকে আমি আই ফল বুলি ক'ব পাৰো বা আই বিপাক বুলি কোৱা হয়। আৰু একেবাৰে হেকত আমি কালি ডিসকাস কৰিছিলো what is substitution effect. Substitution effect means the increase in quantity bought as the price of the commodity falls after adjusting income so as to keep the real purchasing power of the consumer same as before. অৰ্থাৎ আমি কালি দেখুৱাইছিলো যে ধৰি লৈছো x আৰু y দুটা দ্ৰব্য উপভোক্তাজনে x আৰু y দুটা দ্ৰব্য উপভোগ কৰে x ৰ দাম হ্ৰাস হোৱাৰ লগে লগে when the price of x falls তেতিয়া কি কৰিব x ৰ দাম কমি যোৱাৰ লগে লগে x দ্ৰব্যটো উপভোক্তাজনৰ কাৰণে ৰিলেটিভলি চিপাৰ হৈ যাব ৰিলেটিভলি আপেক্ষিকভাৱে সস্তীয়া হৈ যাব আৰু সাধাৰণতে মানুহৰ কি হয় আপেক্ষিকভাৱে সস্তীয়া দ্ৰব্যটোৰ প্ৰতি আকৰ্ষণ বেছি হয় গতিকে y দ্ৰব্যৰ হলনি x দ্ৰব্য অধিকভাৱে উপভোগ কৰিব ঠিক আছে অৰ্থাৎ y ৰ হল x ক y ৰ সাবস্টিটিউট গুড হিচাপে ব্যৱহাৰ কৰিব y ৰ হলনি x অধিকভাৱে উপভোগ কৰিব কনজিউম কৰিব গতিকে সাবস্টিটিউশন এফেক্ট এক্সপ্লেইন কৰিবলৈ হলে আমি কালি দেখাইছিলো যে আমি ধৰি লওঁ যে উপভোক্তাজনৰ কোনো ৰিয়েল ইনকামৰ কোনো পৰিৱৰ্তন হোৱা নাই there is no change in real income প্ৰকৃত আয়ৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু প্ৰকৃত আয়ৰ পৰিৱৰ্তন নোহোৱাকৈ দ্ৰব্য এটাৰ দাম হ্ৰাস হোৱাৰ বাবে আপেক্ষিকভাৱে সস্তীয়া দ্ৰব্যটোৰ প্ৰতি যি আকৰ্ষণ উপভোগ আপেক্ষিকভাৱে সস্তীয়া দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ যি বৃদ্ধি হয় হে আমি প্ৰতিকল্পন ফল বুলি ক'ব পাৰো ঠিক আছে এটা যে আজিৰ টপিকটো হৈছে price effect is equal to income effect plus substitution effect. Decomposition of price effect into income effect আৰু substitution effect. আমি দৰ ফলটোক income effect আৰু substitution effectৰ ভাগ কৰি দেখুৱাম আৰু ভাগ কৰি দেখুৱাবৰ কাৰণে প্ৰথমতে মই নৰ্মেল গুডৰ ক্ষেত্ৰটো দেখুৱাবলৈ লৈছো for normal good normal good আৰু এটো হিক্স মেথড সাধাৰণতে হিক্স আৰু স্লাটস্কি দুটা মেথড আছে হিক্সে কৈছে হিক্সৰ মেথডত কি হয় সাবস্টিটিউশন এফেক্টটো দেখুৱাবলৈ হতে হিক্সে কৰে যে উপভোক্তাজনৰ স্যাটিসফ্যাকশন বা ইউটিলিটি কোনো ধৰণৰ চেঞ্জ নহয় গতিকে আমি একেডাল নিৰপেক্ষ ৰেখাতে সাবস্টিটিউশন এফেক্টটো এক্সপ্লেইন কৰো গতিকে আমি হিক্সৰ মেথডটো আমি প্ৰথমতে দেখুৱাইছো হিক্স মেথডটোত আমি ধৰি লৈছো x good এফালে আমি দেখুৱাও x good আৰু এফালে আমি দেখুৱাও y good এটা হৈছে budget line AB budget line A B1 budget line A B1 initial budget line AB1 initial budget line ok IC1 indifference curve ধৰি লৈছো IC1 indifference curve E1 পইণ্টত কটাকটি কৰিলে ইটো E1 পইণ্টটো হ'ব ইনিশিয়াল ইকুইলিব্ৰিয়াম পইণ্ট
ইনিশিয়েল ইকুইলিব্ৰিয়াম পইণ্ট আৰু এই E1 ইকুইলিব্ৰিয়াম পইণ্টত এক্সৰ কনজাম্পশ্যনটো আমি ধৰি লৈছোঁ OX1 আৰু ৱাইৰ কনজাম্পশ্যনটো আমি ধৰি লৈছোঁ OY1 ঠিক আছে suppose price of X commodity decreases price of X commodity P(X) decreases X দ্ৰব্যৰ দাম কমি আহিলে X দ্ৰব্যৰ দাম কমি যোৱাৰ লগে লগে X দ্ৰব্যটো আপেক্ষিক X দ্ৰব্যটো দাম কমাৰ লগে লগে উপভোক্তাজনৰ প্ৰকৃত আয়ৰ পৰিৱৰ্তন হ'ব the real income of the consumer increases আৰু real incomeৰ যি পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনটো দেখাবৰ কাৰণে আমি এটা নতুন বাজেট লাইন আঁকিম নতুন বাজেট লাইনৰ স্লোপটো এক্সৰ ফালে বেছি হ'ব এটা নতুন বাজেট লাইন আঁকিলো আমি AB2 এ বিন্দুৰ পৰা আৰম্ভ হৈছে AB2 এটো হৈছে নতুন বাজেট লাইন যেটো ৰিয়েল ইনকাম ইনক্ৰিজ হৈছে ৰিয়েল ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে বাজেট লাইনডালে আপৱাৰ্ড স্লোপ আপৱাৰ্ড ডিৰেকশ্যনত ই শিফট কৰিছে এক্সৰ ফালে আপৱাৰ্ড ডিৰেকশ্যনত শিফট কৰিছে আৰু হায়াৰ বাজেট লাইনে হায়াৰ ইনডিফাৰেন্স কাৰ্ভ IC2 ধৰি লোৱা E2 পইণ্টত টাচ কৰিছে IC1 E2 পইণ্টত টাচ কৰিছে আৰু ই পইণ্টত এক্সৰ কনজাম্পশ্যন X2 লৈ ইনক্ৰিজ হ'ল এইটো হৈছে এই ইকুইলিব্ৰিয়াম পইণ্ট কিটা আমি যদি কানেক্ট কৰোঁ E1 E2 ইকুইলিব্ৰিয়াম পইণ্ট কিটা আমি কানেক্ট কৰোঁ তেতিয়া আমি পাম PCC প্ৰাইচ কনজাম্পশ্যন কাৰ্ভ ঠিক আছে আৰু E1 আৰু E2 কি বুজাইছে প্ৰাইচ ইফেক্ট এক্সৰ দাম কমি যোৱাৰ কাৰণে উপভোক্তাজনে X দ্ৰব্য অধিক পৰিমাণে উপভোগ কৰিছে আগতে OX1 পৰিমাণৰ উপভোগ কৰিছে আৰু এতিয়া OX2 পৰিমাণৰ X দ্ৰব্য উপভোগ কৰিছে অৰ্থাৎ X1 X2 পৰিমাণে X দ্ৰব্যৰ উপভোগ বৃদ্ধি পাইছে হেতুক আমি কম প্ৰাইচ ইফেক্ট ঠিক আছে এতিয়া চোৱা মই আকৌ এটা বেলেগ ডায়াগ্ৰামত দেখুৱাইছোঁ এটো একেটাই ডায়াগ্ৰাম আসলতে মই তোমাক বুজি পাবৰ কাৰণে সেকেন্ড ডায়াগ্ৰামটো আঁকি দিছো তোমালোকে একেলগে আঁকিবা দুইটা ডায়াগ্ৰাম x মানে একেটা ডায়াগ্ৰামতে হ'ব তোমালোকৰ কাৰণে y গুড এটা A B1 B2 IC1 X দ্ৰব্য X1 পৰিমাণৰ আৰু IC2 কাটি এটো E2 E1 X2 এই X1 আৰু X2 হৈছে প্ৰাইস ইফেক্ট E1 এডাল আমি যদি কানেক্ট কৰো E1 আৰু E2 জেনেকে কানেক্ট কৰিছিলো কানেক্ট কৰিলে এডাল আমি কাম প্ৰাইস ইফেক্ট PCC এই ডায়াগ্ৰামটো লেটাৰ হল কাৰণে মই একে দেখুৱাই তলত আকি দেখুৱাইছো একে এতিয়া চোৱা আমি যদি সাবস্টিটিউশন ইফেক্ট দেখাবলৈ যাও মই কৈছিলো যে সাবস্টিটিউশন ইফেক্ট মানে কি সাবস্টিটিউশন ইফেক্ট দেখাবলৈ আমি ধৰি ল'ব লাগিব যে there is no change in the real income of the consumer উপভোক্তাজনৰ প্ৰকৃত আয়ৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে X দ্ৰব্যৰ দাম হ্ৰাস হোৱাৰ কাৰণে উপভোক্তাজনৰ যিমানখিনি ৰিয়েল ইনকাম ইনক্ৰিজ হৈছিল সেই ইনক্ৰিজ হোৱা ৰিয়েল ইনকামখিনি আকৌ পুনৰ আগৰ অৱস্থালৈ আমি ঘূৰাই আনিব লাগিব আমি ধৰি ল'ব লাগিব যে X দ্ৰব্যৰ দাম কমিলে যদিও X দ্ৰব্যৰ দাম হ্ৰাস পালে যদিও উপভোক্তাজনৰ প্ৰকৃত আয়ৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই there is no change in real income গতিকে প্ৰকৃত আয়ৰ পৰিৱৰ্তন নাই হোৱা বুলি ধৰি ল'বলৈ হলে আমি এটা নতুন বাজেট লাইন ড্ৰ কৰিব লাগিব সেই নতুন বাজেট লাইনডাল AB2 যিডাল বাজেট লাইন আকিছো সেই AB2 বাজেট লাইনৰ প্যাৰেলাল এডাল আমি আকিব লাগিব প্যাৰেলাল বাজেট লাইনডালে কি কৰে IC1 এনেকে আকিব লাগিব যে AB2 প্যাৰেলাল বাজেট লাইনডাল আমি এনেকে ড্ৰ কৰিব লাগিব যাতে সেই বাজেট লাইনডালে IC1 ক টাচ কৰে IC1 ইনডিফাৰেন্স কাৰ্ভক টাচ কৰে টাচ এই কাৰণে কৰিব লাগিব আমি
আমি ধৰি লৈছোঁ যে সাবষ্টিটিউশন এফেক্ট এক্সপ্লেইন কৰিবলৈ লওঁতে আমি ধৰি লৈছোঁ যে দেয়াৰ ইজ নো চেঞ্জ ইন দি ৰিয়েল ইনকাম অফ দি কনজিউমাৰ উপভোক্তাজনৰ নতুন প্ৰকৃত আৰু কোনো পৰিৱৰ্তন হোৱা নাই গতিকে প্ৰকৃত আয় যদি একে অৱস্থাতে থাকে গতিকে তেওঁ পূৰ্বৰ সমানেই সন্তুষ্টি লাভ কৰিব আৰু পূৰ্বৰ সমানেই সন্তুষ্টি লাভ কৰিবলৈ হ'লে তেওঁ একেডাল নিৰপেক্ষ ৰেখাতে পূৰ্বৰ নিৰপেক্ষ ৰেখাডালতে কনজিউম কৰিব লাগিব উপভোগ কৰিব লাগিব গতিকে AB2 বাজেট লাইনৰ প্যাৰেলেলি আমি এডাল নতুন বাজেট লাইন ড্ৰ কৰিম যিডাল বাজেট লাইনে IC1 ইনডিফাৰেন্স কাৰ্ভক টাচ কৰিব এডাল আমি ধৰি লৈছোঁ A3 B3 বাজেট লাইন আৰু IC1 ইনডিফাৰেন্স কাৰ্ভক E3 পইণ্টত কটাকটি কৰিছে আৰু E3 পইণ্টত X or consumption হৈছে X3 গতিকে ইয়াত E1 to E3 যি পৰিৱৰ্তন হল হেতুক আমি সাবষ্টিটিউশন এফেক্ট বুলি কওঁ মানে একেডাল ইনডিফাৰেন্স কাৰ্ভতে ইকুইলিব্ৰিয়ামৰ যেটো শিফট হল ফ্ৰম E1 to E3 হেতুক আমি কওঁ সাবষ্টিটিউশন এফেক্ট ঠিক আছে আৰু ইয়াত E1 আৰু E2 টোক আমি অলৰেডি গম পালো হেতু হৈছে প্ৰাইস ইফেক্ট ঠিক আছে আৰু ইয়াৰ ইনকাম ইফেক্টটো কোনটো হ'ব চোৱা এই E3 পৰা E2 যেটো চেঞ্জ হৈছে E3 আৰু E2 অৰ্থাৎ X3 আৰু X2 হ'ব ইনকাম ইফেক্ট E3 আৰু E2 হ'ব ইনকাম ইফেক্ট ঠিক আছে অৰ্থাৎ তোমালোকৰ মনত আছে নে ইনকাম ইফেক্টটো ড্ৰ কৰিবলৈ হলে আমি কেনেকৈ ড্ৰ কৰিছিলো ইনকাম ইফেক্টে কি দেখুৱায় দুডাল প্যাৰেলেল বাজেট লাইনত যেটো ইকুইলিব্ৰিয়ামৰ শিফট হয় এই শিফটটো হৈছে ইনকাম ইফেক্ট চাই লব ইনকাম ইফেক্টটো এতিয়া চোৱা এই প্যাৰেলেল বাজেট লাইনডালৰ AB2 প্যাৰেলেল বাজেট লাইন AB2 আৰু A3B3 যেটো প্যাৰেলেল বাজেট লাইন হৈছে তাৰ E3 আৰু E2 ইকুইলিব্ৰিয়াম পইণ্টৰ যেটো চেঞ্জ হৈছে এই চেঞ্জটোক আমি কওঁ ইনকাম কনজাম্পশন কাৰ্ভ এইটো আমি কানেক্ট কৰি পাম ইনকাম কনজাম্পশন কাৰ্ভ অৰ্থাৎ I উপভোগ ৰেখা হেতুৱে E3 আৰু E2 বুজাইছে I ফল আৰু E1 আৰু E2 এ বুজাইছে প্ৰাইস কনজাম্পশন কাৰ্ভ দৰ উপভোগ ৰেখা অৰ্থাৎ এটো হৈছে দৰ ফল অৰ্থাৎ দৰ ফল হৈছে E1 আৰু E2 আৰু E1 আৰু E2 ক আমি ভাগ কৰি পেলালো সো E1 আৰু E2 এই E1 আৰু E2 E1 E3 পোৰশনটোৱে দেখুৱায় সাবষ্টিটিউশন এফেক্ট আৰু E3 আৰু E2 পোৰশনটোৱে দেখুৱায় প্ৰাইস ইফেক্ট ঠিক আছে it is a decomposition of price effect into income effect and substitution effect আমি দৰ ফলক I ফল আৰু প্ৰতিকল্পন ফলৰ যোগফল হিচাপে দেখুৱাব পাৰো এটো নৰমাল গুডৰ ক্ষেত্ৰত স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত আমি নেক্সট তোমালোকক দেখুৱাম গিফট এণ্ড গুডছৰ ক্ষেত্ৰত হেতু কেনেকুৱা হয় গিফট এণ্ড গুডছৰ ক্ষেত্ৰত হেতু কেনেকুৱা হয় চোৱা একে ডায়াগ্ৰাম খালি আমি এটোৱে জানো যে গিফট এণ্ড গুডছৰ ক্ষেত্ৰত কি হয় যে এটা দ্ৰব্যৰ দৰ হ্ৰাস হোৱাৰ লগে লগে সেই দ্ৰব্যটোৰ উপভোগ হ্ৰাস পায় দৰ হ্ৰাস হলে উপভোগ হ্ৰাস পায় প্ৰাইস ডিক্ৰিজ হোৱাৰ লগে লগে কনজাম্পশন ডিক্ৰিজ হয় কি কাৰণে প্ৰাইস যিমানে কমি আহিব হিমানে গিফট এণ্ড গুডছৰ কোৱালিটি ষ্টেণ্ডাৰ্ডটো কমি আহিব গতিকে গিফট এণ্ড গুডছৰ ক্ষেত্ৰত আমি কেনেকৈ ডিকম্পজিশন কৰিব পাৰো প্ৰাইস ইফেক্টক এটো আমি এতে চোৱা এটো হৈছে IC1 এটোটো বুজি পাইছা AB1 E1 পইণ্টত কটাকটি কৰিলে X ৰ কনজাম্পশন হল OX1 ধৰি লৈছো X কমোডিটি প্ৰাইস ডিক্ৰিজ হল প্ৰাইস ডিক্ৰিজ হোৱাৰ লগে লগে বাজেট লাইনডালে শিফট কৰিলে AB2 লৈ নতুন বাজেট লাইনে কি কৰিব যিমানে X দ্ৰব্যৰ দাম কমি যোৱাৰ লগে লগে যেহেতু এটো গিফট এণ্ড দ্ৰব্য কি হ'ব কনজাম্পশনটো কমি আহিব আগতকৈ গতিকে হায়াৰ বাজেট লাইনে হায়াৰ ইনডিফাৰেন্স কাৰ্ভ IC2 কোনটো পইণ্টত টাচ কৰিলে E2 পইণ্টত টাচ কৰিলে আৰু দেখা গল যে X ৰ কনজাম্পশন কি হৈছে কমি আহিছে X ৰ কনজাম্পশন OX ৰ পৰা OX2 লৈ কমি আহিছে এটো হৈছে প্ৰাইস ইফেক্টটো কি হৈছে নিগেটিভ হৈছে হয়নে আগতে খাইছিল OX1 আৰু এতিয়া খাইছে দাম হ্ৰাস হোৱাৰ কাৰণে খাইছে OX2 টু নিগেটিভ হৈছে প্ৰাইস ইফেক্টটো হৈছে X1 X2 আৰু আমি মাইনাস E1 E2 বুলি দিব পাৰো অৰ্থাৎ গিফট এণ্ড গুডছৰ ক্ষেত্ৰত প্ৰাইস ইফেক্টটো হয় নিগেটিভ ঠিক আছে আৰু এটা আমি X ৰ দাম কমাৰ কাৰণে যিখিনি ৰিয়েল ইনকাম ইনক্ৰিজ হৈছিলে তাৰ ৰিয়েল ইনকামৰ কোনো
পৰিৱৰ্তন হোৱা নাই বুলি আমি ধৰি ল'ম ৰিয়েল ইনকামৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি ধৰি ল'ম আৰু ৰিয়েল ইনকামৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি ধৰি লোৱাৰ কাৰণে আমি কি কৰিম যে যিখিনি ৰিয়েল ইনকাম ইনক্ৰিজ হৈছিলে সেইখিনি আমি ৱাইপড আউট কৰিব লাগিব আৰু ৱাইপড আউট কৰিবৰ কাৰণে আমি এনেকুৱা এডাল নতুন বাজেট লাইন ড্ৰ কৰিম যিডাল বাজেট লাইনে AB2 বাজেট লাইনৰ প্যাৰেলেল হ'ব আৰু লগতে IC1 ইনডিফাৰেন্স কাৰ্ভক টাচ কৰিব ঠিক আছে এডাল প্যাৰেলেল বাজেট লাইন আঁকিলো আমি A3 B3 या ইনডিফাৰেন্স কাৰ্ভটো কোনটো পইণ্টত কাট কৰিছে E3 পইণ্টত কাট কৰিছে আৰু x ৰ কনজাম্পচন লেভেল ইনক্ৰিজ হৈছে OX3 লে গতিকে ইয়াৰ E1 E3 হৈছে সাবস্টিটিউশন ইফেক্ট এই ডায়াগ্ৰামটোত সাবস্টিটিউশন ইফেক্ট হৈছে E1 E3 আৰু ইনকাম ইফেক্ট হৈছে E3 E2 ইনকাম ইফেক্ট হৈছে E3 E2 আৰু প্ৰাইস ইফেক্ট হৈছে E1 E2 ঠিক আছে ইনকাম ইফেক্টটো ইয়াত কি হৈছে নিগেটিভ হৈছে ইনকাম ইফেক্ট E3 টু পিছৰটো আগলৈ আহিছে গতিকে ইয়াত নিগেটিভ হৈছে সাবস্টিটিউশন ইফেক্ট ইয়াত পজিটিভ বাট ইনকাম ইফেক্ট আৰু প্ৰাইস ইফেক্টটো হৈছে নিগেটিভ ইন কেস অফ গিভেন গুডছ ঠিক আছে তাৰ পাছত আমি একেবাৰে হেকত দেখাম ফৰ ইনফেৰিয়ৰ গুডছৰ কাৰণে কেনেকৈ আমি প্ৰাইস ইফেক্টটো সাবস্টিটিউশন ইফেক্ট আৰু ইনকাম ইফেক্টৰ মাজত ভাগ কৰোঁ ইনফেৰিয়ৰ গুডছৰ কাৰণে ইনফেৰিয়ৰ গুডছৰ ক্ষেত্ৰত কি হয় চোৱা x good y good এইডোখৰটো তোমালোকে বুজি পাইছা ইনিশিয়াল বাজেট লাইনে IC1 ক AB1 E1 পইণ্টত কাটিছে ইকুইলিব্ৰিয়াম হৈছে E1 আৰু x ৰ কনজাম্পচন হৈছে OX1 এতিয়া আমি ধৰি লৈছো যে x ৰ দাম হ্ৰাস পাইছে x ৰ দাম হ্ৰাস হোৱাৰ লগে লগে উপভোক্তাজনৰ ৰিয়েল ইনকাম ইনক্ৰিজ হ'ব ৰিয়েল ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে বাজেট লাইন ডালে শিফট কৰিলে AB2 লৈ AB2 বাজেট লাইনে ইনডিফাৰেন্স কাৰ্ভ IC2 ক E2 পইণ্টত কাট কৰিছে বুলি ধৰি লৈছো আৰু x ৰ কনজাম্পচন হৈছে ইনক্ৰিজ হৈছে কিমানলে OX2 লে গতিকে x1 x2 হ'ব এটো প্ৰাইস ইফেক্ট কি কাৰণে প্ৰাইস ইফেক্ট এটো কি কাৰণে প্ৰাইস ইফেক্ট আমি দেখাব পাৰো কি কাৰণে যে ইয়াত x ৰ দাম হ্ৰাস হোৱাৰ কাৰণে x ৰ কনজাম্পচন চেঞ্জ হৈছে হেতু হৈছে প্ৰাইস ইফেক্ট এতিয়া আমি ইনফেৰিয়ৰ গুডছৰ ক্ষেত্ৰত সাবস্টিটিউশন ইফেক্ট দেখাবলৈ হলে আগৰ দৰে কি কৰিব লাগিব যে যিখিনি ৰিয়েল ইনকাম ইনক্ৰিজ হৈছে কাৰণ সাবস্টিটিউশন ইফেক্টত আমি ধৰি লৈছো যে দেয়াৰ ইজ নো চেঞ্জ ইন ৰিয়েল ইনকাম উপভোক্তাজনৰ প্ৰকৃত আয়ৰ কোনো পৰিৱৰ্তন নহয় গতিকে যিখিনি প্ৰকৃত আয়ৰ পৰিৱৰ্তন হৈছে সেইখিনি আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব টু ৱাইপ আউট দ্য ৰিয়েল ইনকাম আমি এটা নতুন বাজেট লাইন ড্ৰ কৰিম সেই বাজেট লাইনডাল হ'ব AB2 বাজেট লাইনৰ প্যাৰেলেল আৰু লগতে ই এনেকৈ ড্ৰ কৰিম যাতে হি IC1 ইনডিফাৰেন্স কাৰ্ভক টাচ কৰে A3 B3 দেখিছো যে IC1 ইনডিফাৰেন্স কাৰ্ভক E3 পইণ্টত টাচ কৰিছে গতিকে x ৰ কনজাম্পচনটো হ'ব ইয়াত X3 OX3 এতিয়া তোমালোকে এটাই কথা মনত ৰাখিবা এনেকুৱা প্যাৰেলেল বাজেট লাইনৰ যে টাচ কৰিছে সেই পইণ্ট কিটাক আমি কম ইনকাম ইফেক্ট ইয়াত কি হ'ব গতিকে ইনকাম ইফেক্টটো হ'ব E3 আৰু E2 ইনকাম ইফেক্ট হ'ব E3 আৰু E2 ঠিক আছে মাইনাস ইনকাম ইফেক্টটো নিগেটিভ হ'ব E3 E2 কাৰণ ইনফেৰিয়ৰ গ্ৰেডৰ ক্ষেত্ৰত কি হয় আয় বঢ়াৰ লগে লগে নিকৃষ্ট দ্ৰব্যৰ উপভোগ কমি আহে গতিকে ইয়াত ইনকাম ইফেক্ট নিগেটিভ আৰু সাবস্টিটিউশন ইফেক্টটো হ'ব ইয়াত X1 এস সাবস্টিটিউশন ইফেক্টটো হদাই এটোৱে চাবা যে একেডাল ইনডিফাৰেন্স কাৰ্ভৰ যিটা ইকুইলিব্ৰিয়াম পইণ্ট একেডাল ইনডিফাৰেন্স কাৰ্ভত কোন কিটা হৈছে E1 E3 এটো হৈছে সাবস্টিটিউশন ইফেক্ট আৰু প্ৰাইস ইফেক্টটো হৈছে X1 X2 or E1 E2 ঠিক আছে এটো হৈছে নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত মুঠতে তোমালোকে প্যাৰেলেল বাজেট লাইনত
যিকিটা ইকুইলিব্ৰিয়াম পইণ্ট থাকিব সেইকিটা ইকুইলিব্ৰিয়ামক পইণ্টক তোমালোকে ইনকাম ইফেক্ট বুলি ধৰিবা আৰু একেডাল ইনডিফাৰেন্স কাৰ্ভতে যিকিটা ইকুইলিব্ৰিয়াম পইণ্ট থাকিব সেই ইকুইলিব্ৰিয়াম পইণ্ট কিটা হ'ব তোমালোকৰ সাবস্টিটিউশন ইফেক্ট সেই ইকুইলিব্ৰিয়াম পইণ্ট কিটা সাবস্টিটিউশন ইফেক্টক ৰিফ্লেক্ট কৰে ঠিক আছে যদি কিবা বুজি নোপোৱা তেতিয়া হলে আকৌ সুধিবা ওকে কবা মই আকৌ বুজাবলৈ ট্ৰাই কৰিম আজিলৈ ইমানেই থ্যাংক ইউ